বিধায়ক অখিল গগৈয়ে কৈছে এআইচিচিয়ে বিচাৰে কিন্তু নিবিচাৰে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে। গৌৰৱ ৰকিবুল জুতিৰ বাবেই নহল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। এতিয়া সেইবিলাক কথা কৈ থাকিব নোখোজো। মিত্ৰতা কংগ্ৰেছে কৰা নাই, গৌৰৱ গগৈ কৰা নাই। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে মিত্ৰতা নহল, খোলাখুলি কথা। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে এই জুতিটোৰ কাৰণে মিত্ৰতা নহল। বাকীবিলাকে বিচাৰে, এআইচিচিও বিচাৰে, কিন্তু এওঁলোকৰ জুতিটোৰ কাৰণে মিত্ৰতা নহল। বহুত চেষ্টা কৰিলো, ভৰিয়া হাতে ধৰিলো, চব কৰিলো আৰু মই সেইকাৰণে কৈছো যে মোৰ ইয়াতকে আৰু বেছি যদি ৰাজহাড়ডাল বেকা কৰি দিওঁ ভাগিয়ে থাকিব কটককে আৰু গলেই আৰু। অখিল গগৈয়ে লগতে ক'লে ৰাইজৰ দলে বিচাৰিছিল কি, কংগ্ৰেছে দিব খুজিছিল কি। আমি বিচাৰিছিলো আপোনাৰ কি কয় এইখন তেজপুৰৰ ওচৰৰ কি কয় বৰছলা, আমাক দিছে তেজপুৰ। সংগঠন আমাৰ তেজপুৰত বেছি নাই, আমি সংগঠন কৰি আছিলো বৰছলাত, এৰি দিলো। নাওবৈচাত বিচাৰিছো, ৰঙা নদীত দিছে। প্ৰত্যেকটো ক্ষেত্ৰতে আমাক তেনেকুৱা কৰিছে। তাৰ পাছতো এটাৰ পাছত আনটো সকলো ত্যাগ কৰি আহিছো। অসমীয়া জাতীয়তাবাদে ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত ইয়াতকে আৰু মূৰ তল কৰিব নোৱাৰে। মিত্ৰতাৰ আশা ভংগ হোৱাৰ পিছত এইবাৰ মৰিয়নিত দলীয় প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাৰ হৈ ব্যস্ত শিৱসাগৰৰ বিধায়ক অখিল গগৈ। ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদৰ মাজত পাৰ্থক্য চাওক। এজন বিধায়কে গোটেই বিধানসভাখন খলকনি তুলি থাকে আৰু 29জন বিধায়কে তাত বহি থাকে। তাৰ পাছত আকৌ তেওঁলোককে গোটেইখিনি আসন লাগে। সেইকাৰণে মোৰ দৰে একেধৰণে মাত মাতিবৰ কাৰণে মোৰ জন্মভূমি মৰিয়নি, মোৰ ভণ্টি জ্ঞানশ্ৰী বৰা, ডক্টৰ জ্ঞানশ্ৰী বৰা, তাইক লৈ আহিছো। তাইক কলেজ ত্যাগ কৰি আহিছে। তাই ইলেকশ্যন খেলিবৰ কাৰণে অহা নাছিলে, মই মাতি আনিছো। মই কৈছো আহ, যদি তহঁতৰ নিচিনা ছোৱালী বিধানসভাত নোসোমাই মূৰ্খ এগালক লগত লৈ বিধানসভাতো গৈ একো লাভ নাই। অখিল গগৈৰ টাৰ্গেট ৰূপজ্যোতি কৰ্মী। এজন বিধায়কৰ প্ৰধান কামটো হ'ল সমষ্টিটোৰ কাৰণে উন্নয়ন আজুৰি অনা। এজন বিধায়কৰ প্ৰধান কামটো হ'ল সমষ্টিটোৰ ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰশ্ন আৰু সমগ্ৰ অসমবাসীৰ দুখ দুৰ্দশাৰ প্ৰশ্ন বিধানসভাত উত্থাপন কৰা। আৰু এজন বিধায়কৰ মূল কাম হ'ল বিধান ৰচনা কৰা, আইন ৰচনা কৰা। ৰূপজ্যোতি কৰ্মীয়ে আইন বোলা বস্তুটোৰ কিবা মাথা মুণ্ড বুজি পায় নেকি? কেৱল সংবাদ মাধ্যমৰ ওচৰতেই নহয়, ৰাইজকো যেন কিবা এটা বুজাব খুজিলে অখিল গগৈয়ে। সেই আইনখন কোনে ৰচনা কৰে? আমি MLA বিলাক। মোক এটা কথা কওকচোন, ৰূপজ্যোতি কৰ্মীক যদি মই ৱালখনত মূৰটো ঘামকে মাৰি দিওঁ, সি এখন তেনেকুৱা আইন লিখিব পাৰিব নেকি কওকচোন? আপোনালোকে নিজে ভাবক। বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এতিয়া হেনো টোপনি নাই, কাৰণ মৰিয়নিত এইবাৰ যুঁজ এখন হ'ব। ৰূপজ্যোতিয়েহে জানে টোপনি নাই তাৰ। আপুনি খবৰ লওক, তাৰ চাৰিওফালৰ যিখিনি মানুহ লগত থাকে মোক চবেই কৈছে ৰূপজ্যোতিৰ টোপনি সৰি গৈছে, মাথা বেয়া হৈ গৈছে তাৰ। কি কৰিম বুলি এতিয়া আপোনালোকে নিজেই দেখিবলৈ পাব। এইবাৰ জ্ঞানশ্ৰী বৰাৰ হাতত, সৰু ছোৱালী বুলি কৈছে নহয়, এই সৰু ছোৱালীজনীৰ হাতত এইবাৰ এটা অসুৰৰ নিধন হ'ব। ভাওনা এইবাৰ হ'ব, মৰিয়নিত এখন যুঁজ হ'ব। বছৰ বছৰ ধৰি ৰূপজ্যোতি কৰ্মী বিধায়ক হৈ থকাৰ পিছতো মৰিয়নিৰ বাবে চকুত লগাকৈ একো উন্নয়ন নহল। সেয়েহে এইবাৰ নিজেই যুঁজ দিয়াৰ কথাও ভাবিছিল অখিল গগৈয়ে। পিছে ৰূপজ্যোতি এবাৰ ধৰা খাই হোৱাটো কনফাৰ্ম। 40 বছৰ একো নকৰাকে এনে লেটেং পেটেং কৰি কটাই দিলে। মই ভাবিছিলো ময়ে ধৰা খাই কৰিম, কিন্তু মই আকৌ মোক শিৱসাগৰৰ পৰা মানুহে আহিব দিয়া নাই। সেইকাৰণে মোৰ ভণ্টিজনীক লৈ আহিছো, বোলো ৰূপজ্যোতিক এবাৰ খেদিব লাগে। সি বহুত দিন বিয়া খালে, এতিয়া তাৰ সবাহ খোৱা দিন, হেৰি চেৰি পিন্ধি চুৰিয়া টুৰিয়া পিন্ধি সেইটোকে কৰক সি। এতিয়া আৰু মিত্ৰতাৰ কথা যেন পাহৰিব খুজিছে অখিল গগৈয়ে। স্বাভাৱিকতেই আকৰ্ষণীয় হ'ব শিৱসাগৰ আৰু মৰিয়নিৰ লগতে আন সমষ্টিসমূহৰ নিৰ্বাচনী যুঁজখন। পিছে জনাদেশ কাৰ পক্ষত? অপেক্ষা মাথো কেইটামান দিনৰ। মৰিয়নিৰ পৰা সীমান্ত প্ৰতিম বৰ্মনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।